প্ৰতিটো ফল আচলতে আমি কেনেকৈ অনুভৱ কৰোঁ, কাক লৈ কেনেকৈ অনুভৱ কৰোঁ, এইটো আমাৰ নিজস্বৰ ওপৰতে কথা থাকে। আচলতে কিছুমান পৰিৱেশত নিজৰ জীৱনটো খাপ খুৱাবৰ কাৰণে আনক দেখুৱাই ভালদৰে জীয়াই থাকিব লগাও হয়। আৰু কিছুমান পৰিৱেশৰ কাৰণে কিছুমান মানুহক জীৱনৰ পৰা একেবাৰে আঁতৰ কৰি দিব লগা, ইগন'ৰ কৰিব লগা হয়। আৰু তাকে নকৰিলে আমাৰ জীৱনবিলাক কেতিয়াবা অন্ধকাৰলৈ গুচি যায় আৰু এটা জীৱন সেনেকেই কেতিয়াবা যেন শেষ হৈ যায়। তাৰেই তুলনামূলক কিছুমান কৰ্ম আমাৰ। আৰু কোনোবাজনে কয় তোমাৰ নিজৰ কৰ্মৰ কাৰণে এনেকুৱা হয়, আৰু কোনোবাজনে কয় আহে জীৱনত এনেকুৱা কিছুমান ঘটনা কাহিনী, তুমি তাকে লৈ কোনটো ভাল সেইটো ডিচাইড কৰি লৈ গ'লে খুব সুন্দৰকৈ জীৱনটো জীয়াব পাৰিবা। আচলতে মানুহৰ কথা কিছুমান প্ৰেৰণা হয় আৰু কিছুমান ধৰক দুখ লাগে কেতিয়াবা কিবা বেয়াকৈ কোনোবাই ক'লে। সেইবুলি আমি জীৱনৰ খোজটো আকৌ পাছলৈ দিয়াটো আমাৰ সেইটো ৰাইট নহয়। যিমান পাৰোঁ আমি জীৱনৰ খোজটো আগলৈ দিবলৈ চেষ্টা কৰি যাব লাগে। ঠিক তেনেদৰেই আচলতে মই নিজৰ ভালপোৱাখিনি মই নিজেই ভাল পাব বিচাৰোঁ। যেনেকৈ থাকি মই ভাল পাওঁ তেনেকৈ থাকিব বিচাৰোঁ। কাৰোবাক দেখুৱাবৰ কাৰণে কিবা এটা কৰিব নহয়, আচলতে নিজৰ কাৰণে কিবা কৰি আছোঁ।